মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। ধুনীয়া বতৰৰ লগত ব্লগটো ষ্টাৰ্ট কৰিলোঁ। দেখিছেনে বৰষুণ পৰি আছে ৰাতিপুৱাৰ পৰাই পৰি আছে। বতৰটো দেখিছেনে ইমান ধুনীয়া হৈ আছে। ৰাতিপুৱা উঠিয়ে ধুনীয়া বতৰ চালোঁ। আজি ইমান দিনৰ পৰা আজি বতৰটো ধুনীয়া লাগিল। এতিয়া ৰুটি চাহ খালোঁ, ৰুটি বনাইছিলোঁ, লগতে চব্জি আছিল, চাহ খালোঁ। খাই লৈ এয়া বহি আছিলোঁ ল'ৰাৰ লগত। এতিয়া 10টামান বাজে, ল'ৰা পৰীক্ষা দিবলৈ গ'ল। বহি চহীবিলাক গুচাই আছোঁ, বিছনা পাতিবিলাক ঝাৰি ল'ম। এনেকৈ থৈ যায় টেবুল চেবুল দেখিছেনে, গোটেই গুচাই ল'ম। পেলাই থৈ দিছে বহি চহীবিলাক। আৰু এয়া দেউতা আহিছে চাহ খাবলৈ, ইমান দেৰিকৈ আহিছে, বৰষুণ পৰি আছে সেইকাৰণে। দেউতাক ৰুটি দিম, ৰুটি আৰু চাহ, 2টা ৰুটি দিছোঁ, চাহ দিম। কাৰণ দেউতা এইটো খাই নহয়, দুপৰীয়া ভাত খাবলৈ আহে, সেইকাৰণে এবেলাৰ কাৰণে ৰুটি দিওঁ। আৰু ৰুটি ভাত দি একো খাব নোখোজে, সেইকাৰণে ৰুটিয়ে বনাওঁ। দেউতাৰ কাৰণে বেছি ৰুটি বনোৱা হয়, আমিতো ভাত চাত কিবাকিবি খাওঁ, দেউতা একো খাব নোখোজে সেইকাৰণে। হাই গাইজ, ৰাতিপুৱা চাহ খালোঁ দেখালোঁ, ৰুটি বনাইছিলোঁ, ৰুটি দি চাহ খালোঁ। লগতে আলু আৰু মুৰ্গীৰ মাংসৰ ঝোল আছিল অলপ, সেইটো দিয়ে খালোঁ ল'ৰা আৰু মই। আৰু ল'ৰা খাই 10টামানত পৰীক্ষা দিবলৈ গৈছে, কাৰণ তাৰ পৰীক্ষা আৰম্ভ হৈছে কৈছোঁৱে। 10:30 পৰা তাই 10টাতো গৈছে পৰীক্ষা দিবলৈ। আৰু ৰাতিপুৱা চাহ খোৱা হৈ গৈছে। দেউতাও আহিলে, দেউতাও চাহ খালে, ৰুটি চাহ খালে। দেউতা অলপ দেৰি কৰি আহিছে, আহি চাহ খালে, মানে বৰষুণ পৰি আছিল সেইকাৰণে। আৰু আজি নহয়, দেউতাৰ ৰুটিন দেখাম মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু এতিয়া দুপৰীয়াৰ কাৰণে ৰন্ধা বঢ়া কৰিম, আহক দেখাই আছোঁ আজি কি কি বনাম। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব আশা কৰিছোঁ। আজি দুপৰীয়াৰ মেনু হৈছে দালি ভৰ্তা, লগতে বেঙেনা ফ্ৰাই, আৰু এইটো হৈছে ভেদাইলতাৰ পাত। এইটো দি নহয় পকৰা ভাজিম, দালি অলপ, চাউলৰ গুড়ি, জলকীয়া, পিঁয়াজ, আদা ৰচুন বাটি। আৰু এইটো নহয় পাতাতে পিহি ল'ম, একদম দালিৰ লগতে পিহি লৈ মানে বৰা ভাজিম। এইটো নহয় মুখৰ ৰুচি হোৱাৰ কাৰণে, মানে ইমান ধুনীয়া লাগে খাই। আপোনালোকেতো খাইছে না নাই ক'ব নোৱাৰোঁ, কোনে কোনে খাইছে কমেণ্টত জনাব দেই। কিন্তু মই এইটো খাওঁ, মাজে মাজে বনাই দেখাম। আজি দুপৰীয়াৰ মেনু এইখিনিয়ে, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। মই এতিয়া কাঁহী বাতিবিলাক ধুম, তাৰপিছতহে ৰন্ধা বঢ়া যা যোগাৰ কৰিম। আৰু বতৰ দেখিছেনে, খুবেই ধুনীয়া বতৰ হৈছে আজি, মানে ৰ'দো নাই বৰষুণো নাই, এনেকুৱা হৈছে। ৰাতিপুৱাতো বৰষুণ পৰিলে অলপ অলপ, এতিয়া আৰু নাই। আৰু ঘৰ দুৱাৰ সাৰি ল'লোঁ, 2টা ৰুমে সাৰি লৈছোঁ, মোচা নাই, দুপৰীয়া মুচি ল'ম। বিছনা 2টা ঝাৰি লৈছোঁ, এতিয়া এইটো এটা বিছনা, এইটো এটা, 2টা ঝাৰি লৈছোঁ। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে, আহি আছোঁ গাইজ। হাই গাইজ, ৰাতিপুৱা চাহ খোৱা কাঁহী বাতিবিলাক ধুই ল'লোঁ। আৰু দেখিছেনে গোটেই কাঁহী বাতি চকচকা হৈ গৈছে। গেছ ঠেছবিলাক চাফা কৰি ল'লোঁ, গেছৰ চৌকাটো গোটেই চাফা চিকনা কৰি ল'লোঁ। আৰু বেঙেনাটো মছলা দি থৈ দিছোঁ, ভাজি ল'ম। তাৰ আগতে নহয় দালিটো বটি আছোঁ পাতাতে। মই পাতাত বটিলে খোৱাৰ সোৱাদটো দুগুণা হয়, সেইকাৰণে দালি আৰু পাতটো নহয় মই পাতাতে বটি ল'ম। একেবাৰে ৰেডি কৰি আহি আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। দালিটো বাটা হৈ গ'ল, এইটো হৈছে দালি, এইটো হৈছে পাত। 2টা বাটি ল'লোঁ, আৰু আদা ৰচুন বাটি দিছোঁ, জলকীয়া অলপ বাটি দিছোঁ, পিঁয়াজ কাটি দিলোঁ, হালধি আৰু নিমখ দিম, হৈ গ'ল। আৰু এইপিনে মই বৰা ভাজি আছোঁ বেঙেনাটো, দেখিছেনে। আৰু খাবলৈ হ'লে নহয় কষ্ট অলপ কৰিবই লাগে। এয়া পাতাটো ধুই আছোঁ ইয়াতে। তেনেহ'লে আহি আছোঁ গাইজ অলপ পিছত, আপোনালোকে ব্লগটো চাই থাকক। ল'ৰা আহিব হ'ল, 1টামান বাজে দুপৰীয়া। গাইজ দুপৰীয়াৰ মেনু পাল্টাই দিলোঁ। এতিয়া নহয় মই বনাই আছোঁ খিচুৰি, অলপ মটন আৰু চৰ্বি আছিল, ভাবিলোঁ অলপ খিচুৰি বনাওঁ। বতৰ দেখিছেনে ইমান ধুনীয়া হৈছে, এনেকুৱা বতৰত খিচুৰি নহ'লে হয় নেকি, সেইকাৰণে ভাবিলোঁ খিচুৰিকে বনাওঁ। আৰু ৰঙালাও যে কাটি লৈছিলোঁ, ৰঙালাওটো এতিয়া খিচুৰিত দি দিম, দালিটো দি দিম, কাৰণ এই 2টা নহয় মই ভৰ্তা বনাব খুজিছিলোঁ, এতিয়া পেলানি নাযায় আৰু ইয়াতে দি দিম খিচুৰিত। আৰু এইটো বনাই আছোঁ পকৰা, আৰু এইটো হৈছে বেঙেনা ফ্ৰাই। দুটাই কিন্তু খিচিৰিত ধুনীয়া যাব দেই, দুটা বস্তুৱে।
এতিয়া খিচুৰিটো বনাই লওঁ আহি আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব আৰু কোনে কোনে খিচুৰি খাই ভাল পায় এনেকুৱা বতৰত কমেণ্টত জনাব দেই গাইজ মটনটো কষা হৈ গ'ল ৰঙালাও দালি মটন আৰু যি মছলা লাগে গৰম মছলা জিৰা গুড়ি ধনিয়া গুড়ি যি লাগে গোটেই মছলা দি দিছোঁ এতিয়া চাউলটো দি দিম ধুই লৈছোঁ তিয়াই থৈছিলোঁ অলপ টাইম এতিয়া দি দিম ইয়াত দি পেলাই পানী দি দিম জোখমতে দি দুটা হুইচেল দিলে হৈ গ'ল খিচুৰি ৰেডি আহি আছোঁ একেবাৰে ৰেডি কৰি খিচুৰিৰ পানী দি দিলোঁ আৰু চৰ্বিবিলাক দেখিছেনে কিমান ধুনীয়াকৈ ভাহি আছে আৰু জ্বলা জ্বলা খিচুৰি বনাই আছোঁ লগতে পকৰা ভাজি আছোঁ দেখিছেনে পকৰাবিলাক গ্ৰীণ হৈ গৈছে কিমান ধুনীয়া দেখা গৈ আছে নহয় খিচুৰি ৰেডি হৈ গ'ল বেঙেনা বৰা হৈ গ'ল পকৰা হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে দেউতা আহিছে দুপৰীয়া ভাত খাবলৈ এয়া খিচুৰিকে দিলোঁ খিচুৰি খাই ভাল পায় দেউতাও ভাল পায় খিচুৰি বৰা আৰু কি দিলোঁ বেঙেনা ফ্ৰাই তাৰপিছত আহিলে হাজবেণ্ডে ভাত খাবলৈ ময়ো ভাত খাম এতিয়া বহি গ'লোঁ বাকাতে মানে তলতে বহি গ'লোঁ ভাত খাবলৈ হাই গাইজ দুপৰীয়া খিচুৰি খাই নহয় ইমান এলাহ লাগিছিল অলপ শুই আছিলোঁ তাৰপিছত এতিয়া উঠি কাঁহী বাতি ধুলোঁ গা চা ধুলোঁ কাপোৰ কানি ধুই দিলোঁ কেইটামান আহক দেখাই আছোঁ সন্ধিয়া হৈ গৈছে আপোনালোকে ব্লগটো শেষলৈকে চাব সন্ধিয়া হৈ গৈছে আৰু কেইটামান কাপোৰ ধুই ইয়াতে শুকা দিছোঁ দেখিছেনে ধুনীয়া বতাহ আহে শুকাই যায় আজি আৰু চাদৰ ওপৰত যোৱা নাই ইয়াতে কাপোৰ কানি শুকা দিছোঁ কাৰণ অলপ বৰষুণ পৰি আছে সেইকাৰণে আৰু বতৰটো ইমান ধুনীয়া হৈছে নহয় যেন ঠাণ্ডাৰ বতৰ পৰিছে এনেকুৱা লাগি আছে দেখিছেনে একেবাৰে সন্ধিয়া আহি আছোঁ চাহ খোৱাৰ সময়ত আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক সন্ধিয়া বনাই আছোঁ চিতৈ পিঠা মানে বনোৱা নাই ৰেডি কৰি আছোঁ কাৰণ অলপ ঠাণ্ডা পৰাৰ আগতে নহয় খাবলৈ আহিলে দেউতা আকৌ চাহ খাবলৈ এয়া চাহ দিছোঁ আৰু ময়ো চাহ খাম এতিয়া পিঠা দি গৰম চিতৈ পিঠা লগতে এইটো ৰাতি 9টাত আহিছে দেউতা ভাত খাবলৈ এইটোই মোৰ দায়িত্ব